কিমান সংখ্যক মালিকে সাংবাদিকৰ মৰ্যাদা দিয়ে। বহুতো মালিকে সাংবাদিকসকলক শ্ৰমিক বুলি ভাবে, কৰ্মচাৰী বুলি ভাবে। পাঞ্চিং মেচিন বা আপোনাৰ কাৰ্ডত তেওঁলোকৰ শ্ৰম গণনা কৰা হয়। কোনোবা দিনা যদি আহিব নোৱাৰে তেওঁৰ দৰমহা কাটি দিয়া হয়। কিমান সাংবাদিকক কিমান সংবাদ প্ৰতিষ্ঠানে PF দিছে, ইনক্ৰিমেণ্ট দিছে কওক। মাজিথিয়া ৱেষ্টবৰ্ডৰ নামত অধিকাংশ সংবাদ প্ৰতিষ্ঠানে সাংবাদিকসকলক প্ৰবঞ্চনা কৰি আহিছে। এই যে সাংবাদিকসকলৰ অৱস্থা, চৰকাৰে যে সাংবাদিকসকলক মানুহ বুলিয়েই নাভাবে, নিজেও এগৰাকী সাংবাদিক হিচাপে এই কথাবোৰ বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছো। এই কাৰণে কিয় এই স্খলন সাংবাদিকৰ বা কিয় এই মৰ্যাদাহীন হৈ পৰিছে অসমৰ সংবাদ মাধ্যম। আৰু ইয়াৰ একমাত্ৰ কাৰণ হ'ল মালিক পক্ষ। চৰকাৰৰ লগত মালিক পক্ষৰ দৰম মৰমৰ বাবে সাংবাদিকসকলক গুৰুত্ব নিদিয়ে। নিজেই মন কৰক অসমৰ সংবাদ মাধ্যমৰ মালিকসকল কোনে কি কৰে, কোনজন উদ্যোগপতি, কোনজন ঠিকাদাৰ, কোনজন ব্যৱসায়ী। এতিয়া চাওক, স্বাধীন প্ৰতিদিন গোষ্ঠী মালিক জয়ন্ত বৰুৱা, আৰু সেই জয়ন্ত বৰুৱাৰ ঘৰলৈ যিজনে মুখ্যমন্ত্ৰী হয় অসমত, তেওঁৰ ঘৰলৈ গৈ আশীৰ্বাদ লয়। কিয় লয়? কিয় মুখ্যমন্ত্ৰী হোৱাৰ পিছতে প্ৰতিগৰাকী লোকে তেওঁৰ ঘৰলৈ যায়? মানে কি? সন্মান কৰি, শ্ৰদ্ধা কৰি, নে আন কিবা অংক? নিজেই চিন্তা কৰক। আনহাতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিউজ চেনেলসমূহৰ কথা আমি নকওঁৱে, কাৰণ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নিউজ চেনেলসমূহে 4 বছৰত 22 কোটি টকাৰ বিজ্ঞাপন পায়। আনহাতে প্ৰাগ চেনেলৰ সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াৰতো কেইবাটাও চেনেল আছে। শেহতীয়াভাৱে সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই অসম চৰকাৰৰ এডভান্টেজ আছামত বিনিয়োগ কৰাৰ কাৰণে চুক্তি স্বাক্ষৰ কৰিছে। 380 কোটি টকা ব্যয় কৰি 2খন মেডিকেল প্ৰতিষ্ঠাৰ কাৰণে চুক্তি কৰিছে। গতিকে এতিয়া আপোনালোকেই কওক, সঞ্জীৱ নাৰায়ণ কাৰ পক্ষত থাকিব? সাংবাদিকৰ পক্ষত থাকিব, সাধাৰণ জনতাৰ পক্ষত থাকিব, নে চৰকাৰৰ পক্ষত থাকিব কওক? আনহাতে নিপেন দাস NB নিউজৰ তেওঁতো ঠিকাদাৰ। সমাজ কল্যাণ বিভাগত হাজাৰ হাজাৰ কোটি টকাৰ ঠিকা কৰা নিপেন দাসে কিয় সংবাদ মাধ্যম খুলিছে, এই কথাটো আমি নকলেও আপোনালোকে বুজিছে। গতিকে তেওঁ এতিয়া কাৰ লগত থাকিব? অসমৰ সংবাদ মাধ্যমৰ লগত থাকিব, নে চৰকাৰৰ লগত থাকিব, নে আমাৰ এই যে প্ৰতিবাদ কৰে সাংবাদিকসকল, জিন্দাবাদ জিন্দাবাদ, সাংবাদিকৰ ন্যায্যতা লাগিব, সাংবাদিকক সুৰক্ষিত কৰক, তাত তেওঁ চামিল হ'বনে? অৱশ্যে সুদীৰ্ঘ দিনৰ সাংবাদিকতাৰ অভিজ্ঞতাৰে এটা কথা স্পষ্ট কৰি দিওঁ, একাংশ সাংবাদিক, তৈলমৰ্দনকাৰী সাংবাদিক, যিসকলে ৰাজনৈতিক নেতাৰ দৈন্যমৰ আলহী হয়, যিসকলে ৰাজনৈতিক নেতাৰ লগত মেটেৰিয়েল স্থাপন কৰি ট্ৰেন্সফাৰ, পোষ্টিং, ঠিকা ঠুকুলি আদিকে কৰি বিভিন্ন কামত নিজকে নিয়োগ কৰে, তেনেকুৱা সাংবাদিকৰ কাৰণেও বৰ্তমান এই অৱস্থা হৈছে। কিন্তু দুখৰ কথাটো হ'ল অধিকাংশ সাংবাদিকে এতিয়াও সততাৰে নিষ্ঠাৰে সংবাদ সেৱা কৰি আছে। গতিকে নিজেই চিন্তা কৰক, গোটেইকেইটা চেনেলক চাওক, কোনে কি কৰে, কাৰ লগত কোনটো মন্ত্ৰীৰ ভাল, কেনেকুৱা সম্পৰ্ক তেওঁলোকে ৰক্ষা কৰি আহিছে, এই কথাবোৰ অকণমান সূক্ষ্মভাৱে চালেই গম পাব। আৰু আমি দিকে বিপক্ষে আজি এটা কথা স্পষ্ট কৰি দিওঁ, অধিকাংশ মালিকে সাংবাদিকসকলক শোষণ কৰি আহিছে সুদীৰ্ঘ দিন ধৰি। প্ৰাপ্য মৰ্যাদা দিয়া নাই, প্ৰাপ্য দৰমহা দিয়া নাই, না PF দিছে, নে মেডিকেল দিছে, নে ইনক্ৰিমেণ্ট দিয়ে, বহুত বস্তুৱে নিদিয়ে। আনকি এনেকুৱা হয় আপোনাৰ সময়ত নাহিলে সেই সময়মতে দৰমহা পতাৰ ব্যৱস্থাও কৰা হয়। গতিকে এওঁলোকক সাংবাদিক বুলি ক'ব নে অইন বুলি ক'ব? আৰু এই যে কালিৰ প্ৰতিবাদ, এই প্ৰতিবাদ হ'ল সাংবাদিকসকলৰ ভিতৰত পুঞ্জীভূত হৈ থকা খবৰ। এওঁলোকৰ বহুত খং আছে, মালিক পক্ষৰ প্ৰতিও খং আছে, একাংশৰ সম্পাদকৰ প্ৰতিও খং আছে, আৰু একাংশৰ অধিকাংশৰে খং আছে চৰকাৰৰ এই কাম কাজৰ প্ৰতি। আৰু এই যে প্ৰতিবাদ হ'ল, নাভাবিব এই প্ৰতিবাদৰ কাৰণে দিলৱাৰ হুছেইনৰ জামিন মঞ্জুৰ হ'ল, আইনৰ কাৰণে হ'ল। আইন নাথাকিলে এইখন চৰকাৰে যি মন যায় তাকে কৰিলেহেঁতেন, এয়া স্পষ্ট। আৰু যি পৰিকল্পনাৰে দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল, সেই পৰিকল্পনাত তেওঁলোকৰ খুঁত ৰৈ গ'ল, স্ক্ৰিপ্ট ৰাইটাৰ ভাল নহ'ল। গতিকে ইয়াত সাংবাদিকসকলে সাংঘাতিক সন্তুষ্টি লোৱাৰ প্ৰয়োজন নাই যে সাংবাদিকৰ প্ৰতিবাদৰ সন্মুখত সেৱা মানি চৰকাৰে এৰি দিবলৈ বাধ্য হ'ল। মিছা কথা, আইনে এৰি দিছে। চৰকাৰে এৰি দিয়া হ'লে কালিয়েই তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰীক ঘোষণা কৰিলে হয়, বা মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলেহেঁতেন যে তেওঁক এৰি দিয়ক। এনেকুৱাটো নকৰিলে, বৰঞ্চ দ্বিতীয়খন এজাহাৰৰ বাবে আকৌ জামিনলৈ ৰৈ থাকিব লগাহে হ'ল। গতিকে সাংবাদিকৰ প্ৰতিবাদ, সাংবাদিকৰ ধৰ্ণা যিমান গুৰুত্বপূৰ্ণ, তাতকৈ বৰ্তমান সময়ত অধিক গুৰুত্বপূৰ্ণ বিষয় হ'ল মালিক পক্ষ আৰু ৰাজনৈতিক নেতা বা চৰকাৰৰ বিষয়া আমলাৰ লগত থকা সনা পিটিকা, মেটেৰিয়েল আৰু তেওঁলোকৰ গোপন সম্পৰ্ক, এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ, ভয়াৱহ। চিণ্ডিকেটৰ বাতৰি কৰিবলৈ সাহস নকৰা সংবাদ মাধ্যমৰ মালিকে আপোনাৰ সাংবাদিকক কি ন্যায় দিব কওকচোন? বিশেষ মন্ত্ৰী চাই নিউজ নকৰা সংবাদ মাধ্যমৰ মালিকে সাংবাদিকক কি ন্যায় দিব কওক? গতিকে অসমৰ সংবাদ মাধ্যমৰ মালিকসকলৰ প্ৰতি আমাৰ বিনম্ৰ নিবেদন নহয়, আহ্বান, সাংবাদিকসকলক প্ৰাপ্য মৰ্যাদা দিয়ক, তেওঁলোকক এনেকৈ শোষণ নকৰিব, প্ৰাপ্য মজুৰি দিয়ক,
PF দিয়ক, ইনক্ৰিমেণ্ট দিয়ক, কাৰণ আপোনালোকে বহুত টকা পায়, বিজ্ঞাপনৰ নামত বহুত টকা পায়। এইবাৰ এইখন চৰকাৰে 4 বছৰত 370 কোটি টকা বিজ্ঞাপনৰ নামত আপোনালোকক দিছে। গতিকে আপোনালোকৰ বিভিন্ন চ'ৰ্চ আছে টকা অহা, সাংবাদিকসকলক এনেকৈ নখটুৱাব, সাংবাদিকসকলক এনেকুৱাকৈ ব্যৱহাৰ নকৰিব, তেওঁলোকৰ প্ৰাপ্য মৰ্যাদা দি তেওঁলোকক সসন্মানে জীয়াই থকাৰ সুযোগ এটা দিয়ক। লগতে আৰু এটা কথা কওঁ, এই যে য'তে ত'তে গঢ়ি উঠিছে কিছুমান পৰ্টেল, সেই পৰ্টেলসমূহত কৰ্মৰত অপৈণত অপতৃণজাতীয় একাংশ সাংবাদিকেও এনেকৈ সামগ্ৰিকভাৱে সংবাদ ক্ষেত্ৰত জড়িত লোকসকলৰ মৰ্যাদা হানি কৰাত উদগনি জনাইছে। ধন্যবাদ।